গুণিন খঙীয়া শিৱসাগৰ এলিচি এবারে যাব অসম চৰকাৰে কৃষিত যান্ত্ৰিকীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে আৰু কৃষিৰ উৎপাদিত সামগ্ৰীসমূহ কৃষকে যাতে উচিত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ কাৰণে ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় কৰা সৰিয়হ ক্ৰয় কৰা আৰু এই বছৰ গোমধান ক্ৰয় কৰাৰ কাৰণে বিশেষ আঁচনি গ্ৰহণ কৰিছে কৃষিৰ যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণৰ লগতে আমি পৰীক্ষামূলকভাৱে মাল্টিপুল হাৰ্ভেষ্টাৰ আদি উন্নত মানৰ যন্ত্ৰও ৰাজ্যৰ কৃষকসকলৰ কাৰণে আমি উপলব্ধ কৰাইছোঁ তাৰ লগতে কৃষকসকলৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন তেওঁলোক গঠন কৰা হৈছে আৰু তেওঁলোকক উৎসাহ যোগোৱাৰ কাৰণে এটা মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ আঁচনিও গ্ৰহণ কৰা হৈছে আমাৰ কেইদিনমানৰ ভিতৰত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ চৌহান ডাঙৰীয়া আহিব আৰু তেওঁ FPC-সকলক নিৰ্বাচিত FPC-সকলক উদগনিমূলক সাহায্যও বিতৰণ কৰিব কৃষি খণ্ডটো সাধাৰণতে আমাৰ দেশখনত এটা অসংগঠিত বা আনঅৰ্গেনাইজ ছেক্টৰ আৰু সাম্প্ৰতিক সময়ত ইয়াক আমি সংগঠিত এটা ছেক্টৰলৈ ৰূপান্তৰিত কৰাৰ কাৰণে আমি FPC FPO গঠন কৰাৰ প্ৰয়াস আমি আৰম্ভ কৰিছোঁ আজি শিৱসাগৰ জিলাখনত সৰ্বমুঠ 110খন পাৱাৰ টিলাৰ বিতৰণৰ ভিতৰত আজি 3টা সমষ্টি আমাৰ যিটো নাজিৰা সমষ্টি শিৱসাগৰ সমষ্টি আগৰ আমগুৰি সমষ্টিৰ যিখিনি হিতাধিকাৰী আছিল আমি 58গৰাকীক আজি পাৱাৰ টিলাৰ ইয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰোঁ ডিমৌ সমষ্টিৰ বাবে আছুতীয়াকৈ 52খন আছে সেইটো বিধায়ক মহোদয়ে বিতৰণ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত